নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগত পুনৰ পদ মুকলি হৈছে। 1070টা পদত আবেদন লোৱা হ'ব 29 নৱেম্বৰ তাৰিখৰ পৰা। তো এই পদখিনিৰ বাবে শিক্ষাগত অৰ্হতা কি লাগিব, বয়সৰ সময়সীমা কি নিৰ্ধাৰণ কৰিছে, সকলোখিনি ভিডিঅ'টোত আপোনালোকক জনাম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বহুতে অপেক্ষা কৰি আছে স্বাস্থ্য বিভাগৰ এক্সাম কেতিয়া হ'ব কৈ। তো কম দিনৰ ভিতৰত স্বাস্থ্য বিভাগৰ এক্সামবিলাক অনুষ্ঠিত হ'ব, যিহেতু মে' 2025ৰ ভিতৰত হিমন্ত মামাই পুনৰ এক বৃহৎ নিযুক্তি দিব আৰু সেই নিযুক্তিত ADRE অসম পুলিচকে আদি কৰি স্বাস্থ্য বিভাগৰ এই পদখিনিও থাকিব। আৰু স্বাস্থ্য বিভাগৰ এই লিখিত পৰীক্ষাৰ বাবে আপোনালোকে এইখন PDF কিনি ল'ব। 12,000 প্ৰশ্ন উত্তৰ আছে, মাত্ৰ 125 টকা সম্পূৰ্ণ অসমীয়া মাধ্যম স্বাস্থ্য বিভাগৰ গোটেইখিনি পদৰ অফিচিয়েল চিলেবাছ কভাৰ হোৱাকৈ এই PDFখন প্ৰস্তুত কৰা আছে। আৰু ইংৰাজী মাধ্যমৰ লাগিলে ইংৰাজী মাধ্যমৰো পাব, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, অথবা assamgkpdf.com ভিজিট কৰি আপোনালোকে এইখন কিনি ল'ব পাৰে। DME অৰ্থাৎ স্বাস্থ্য বিভাগৰে এটা বিভাগ। তো ইয়াতে 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট মুকলি হৈছিলে, যিখিনিৰ বাবে ইতিমধ্যে বহু কেণ্ডিডেটে এপ্লাই কৰিছে। কিন্তু 2023 চনতে প্ৰথম এপ্লাই ষ্টাৰ্ট হৈ 2023 চনৰ 7 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হৈছিলে। তো এইখিনি পদৰ এতিয়ালৈকে এক্সাম অনুষ্ঠিত হোৱা নাই, সেই হেতুকে পুনৰ এই পদখিনিৰ লিংক মুকলি কৰি দিছে 29 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে। চাওক, ইতিমধ্যে যিসকলে এপ্লাই কৰিছে তেওঁলোকে আৰু এপ্লাই কৰিব নালাগে, কিন্তু এই মাজতে যিমানখিনি গেপ হ'ল, প্ৰায় 2 বছৰৰে গেপ হ'ল বুলি ক'ব পাৰি। এই 2 বছৰৰ গেপত বহু কেণ্ডিডেট পুনৰ এলিজিবল হৈছে। হয়তো তেওঁলোকৰ টেকনিকেল কোৱালিফিকেশ্যন হৈছে, বা কিছুমানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, কিছুমানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তো তেনেকুৱা কেণ্ডিডেটবিলাকৰ বাবে চৰকাৰে এই সুযোগটো দিছে, তেওঁলোকে অহা 29 নৱেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টৰ বাবে। আৰু ইয়াতে যদি চাওঁ আমি, স্বাস্থ্য বিভাগৰ এই DMEত গ্ৰেড 3 টেকনিকেলৰ মুঠ 1070টা পোষ্ট আছিলে, গ্ৰেড 3 নন টেকনিকেলৰ 320টা পোষ্ট আছিলে, আৰু গ্ৰেড 4ৰ পিয়ন চকীদাৰ তেনেকুৱা ধৰণৰ পোষ্ট আছিলে 657টা। তো এনেকৈ প্ৰায় 2000ৰ ওপৰত পোষ্ট হৈছিলে। আৰু মাজে মাজে বিভিন্ন সময়ত এই পদখিনিৰ আবেদন লিংক পুনৰ মুকলি কৰি দি আছিলে, বিশেষকৈ যিখিনি নতুন মেডিকেল কলেজ হৈ আছে সেইখিনিৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পন্ন হ'ব। আৰু বৰ্তমান এই অফিচিয়েল নোটিছত এই কথাই কৈছে যে, তো আপোনালোকে এই নোটিছখন চাই ল'ব পাৰে। এইখন নোটিছখন, ইয়াতে গোটেইখিনি মুঠ 61টা কেটেগৰীৰ পোষ্ট আছে। এই 61টা কেটেগৰীৰ পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে পোষ্ট ৱাইজ কোৱালিফিকেশ্যন বেলেগ বেলেগ আছে। আৰু চাওক, 29 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰ 2024লৈকে আবেদন হ'ব dmeassam.gov.in ত। আৰু ইয়াতে সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া আপোনালোকক ভিডিঅ'ত ধুনীয়াকৈ দেখুৱাই দিম। তো আপোনালোকে এপ্লাই এই ভিডিঅ'টো চাই কৰিব পাৰিব। আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক, সকলোবিলাক তথ্য আপোনালোকে টাইম টু টাইম পাই থাকিব। আৰু ইয়াতে এটা কথা কৈছে যে, যিসকলে 17 আগষ্ট 2024ত পুনৰ এপ্লাই কৰিছিলে, বা ইয়াৰ আগতেও এপ্লাই কৰিছিলে, তেওঁলোকে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই। তো এই সময়ত যিখিনি টেকনিকেল পোষ্ট আছে, গ্ৰেড 3 টেকনিকেল, সেই টেকনিকেল পোষ্টখিনিৰ আবেদন লিংক মুকলি কৰিব। আৰু এইখিনি পোষ্টৰ বাবে বিশেষকৈ যিখিনি কেণ্ডিডেটে বিভিন্ন ধৰণৰ টেকনিকেল কোৰ্চ কৰিছে তেওঁলোকৰ বাবে, লগতে হায়াৰ ছেকেণ্ডাৰী পাছ কেণ্ডিডেটৰ বাবেও কিছুমান পোষ্ট আছে। তো যেনে ইয়াতে এইটো যদি আপোনালোকে 12 নম্বৰ পোষ্টটো চাই, ডেণ্টেল চেয়াৰ চাইট এছিষ্টেণ্ট, মাথো হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। 14,000ৰ পৰা 70,000 দৰমহাৰ নিৰিখ। ইয়াতে গ্ৰেড পে 5,600। ঠিক তেনেকৈ ইয়াতে আৰু এটা পোষ্ট আছে হেল্থ এছিষ্টেণ্ট মেল, ল'ৰাৰ বাবে মাথো, এইটো হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক তেনেকৈ অন্য এটি পোষ্ট আছে টেকনিকেল এছিষ্টেণ্ট অথবা এটেণ্ডেণ্ট, এইটো হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু বাকী যিখিনি পোষ্ট আছে, বিশেষকৈ যিসকলে ITI পাছ কৰিছে, বা কিছুমান বন্ধু বান্ধৱীৰ বিভিন্ন ধৰণৰ বেলেগ মেডিকেল কোৱালিফিকেশ্যন আছে, যেনে আপোনালোকে নাৰ্ছিং কৰিছে, তেওঁলোকৰ বাবে বিশেষকৈ চাবলৈকে গ'লে ইয়াতে ষ্টাফ নাৰ্ছৰ আটাইতকৈ বেছি পোষ্ট আছে। ষ্টাফ নাৰ্ছৰ 451টা পোষ্ট, ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ 308টা পোষ্ট আছে। আৰু ঠিক তেনেকৈ লেবৰেটৰী টেকনিচিয়ান আৰু তেনেকুৱা ধৰণৰ বিভিন্ন পোষ্ট আছে। তো আপোনালোকে ডিটেইল ভালদৰে জানিবৰ কাৰণে আমাৰ ৱেবছাইটটো ভিজিট কৰিব। ডেছক্ৰিপশ্যনত এই এডভাৰটাইজমেণ্টৰ লিংক দি দিছোঁ educationforassam.com ৱেবছাইটত। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। যিমানখিনি সম্ভৱ হয় মই আপোনালোকক ভিডিঅ'টোত জনালোঁ। বিশেষকৈ যিখিনি পোষ্টত মাথো হায়াৰ ছেকেণ্ডাৰী লাগে, তেনেকুৱা পোষ্টখিনিৰ বিষয়ে আপোনালোকক বিশেষকৈ এই ভিডিঅ'টোত জনালোঁ। বাকী সকলোবিলাক পোষ্টত টেকনিকেল কোৱালিফিকেশ্যন আপোনালোকক লাগিব। আৰু
এক্সামৰ বাবে আপোনালোকে সোনকালে প্ৰিপাৰেশ্যন কৰিবৰ হৈছে যিসকল বন্ধু বান্ধৱীয়ে বিশেষকৈ অন্যান্য পোষ্টখিনিৰ বাবে আবেদন কৰি থৈ দিছে নন টেকনিকেল পোষ্টখিনিৰ বাবে তেওঁলোকেও পঢ়া ষ্টাডি কৰক আৰু টেকনিকেল পোষ্টৰ বাবেও চিলেবাছ যিহেতু একেই হয় তেনেকুৱা কোনো টেকনিকেল চিলেবাছ DHSৰ এক্সামত নাথাকে বা স্বাস্থ্য বিভাগৰ এক্সামত সাধাৰণতে নাথাকে তো আপোনালোকে এই PDF খন কিনিলেই গোটেইখিনি কভাৰ হৈ যাব মাত্ৰ 125 টকা হয় তো এতিয়া ইয়াতে মুঠ 12,000 প্ৰশ্ন উত্তৰ আছে সকলো আপডেটেড প্ৰশ্ন উত্তৰ আপোনালোকে ইয়াতে লাভ কৰিব লগতে স্বাস্থ্য বিভাগৰ পূৰ্বৰ সকলো প্ৰশ্ন কাকত ইয়াতে লাভ কৰিব এই PDF খনত আৰু যদি ডাউনলোড কৰাত অসুবিধা হয় বা PDF খনৰ বিষয়ে ডিটেইল জানিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে আমাৰ ৱেবছাইটত তো আপোনালোকে আমাক হোৱাটছআপ কৰিব সকলোবিলাক তথ্য আপোনালোকক হোৱাটছআপত দি দিম ধন্যবাদ